বন্ধুসকল starring Ananya Pandey আৰু লাক্সাৰ এখন সিনেমা হে গল একদম ৰোমান্টিক সিনেমা যাৰ নাম হৈছে চাঁদ মেৰা দিল লাক্সাৰক আমি কিল মুভিখনত দেখিলো কেনেকুৱা ৰ একদম ৰিয়েল একচন কৰিছিলে আৰু ইয়াতো তেখেতৰ এক্টিং বহুত বেছি বঢ়িয়া হৈছে সেন্টিমেন্ট ইমোশনালি ভৰা এটা লাভাৰ বয় হিচাপে যেটো এক্টিং কৰিছে ইয়াতে যি সিনেমাখনৰ প্ৰেজেন্টেশন তাৰ বহুত বেছি মজা লাগিছে তো বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আছামিজ ৰিভিউৰলে তো বলক বেছি ৰিভিউ ভিডিওটো আৰম্ভ কৰো বন্ধুসকল আপোনালোকে এইখন সিনেমা চাবলৈ হলে মিনিমাম 2 ঘণ্টা 26 মিনিট সময় এটা দিব লাগিব যি সিনেমাখন একদম ৰান টাইম হয় আৰু সেই 2 ঘণ্টা 26 মিনিটৰ এখন সিনেমা আপোনালোকে থিয়েটাৰত চাব নে OTT লে ওয়েট কৰিব আপোনালোকে পইচা দি চালে হে পইচা वसूल হ'ব নহব আপোনালোকে সম্পূৰ্ণ কথা এই ভিডিওটোৰ হেকলৈকে গম পাই যাব ঠিক আছে তো starring Ananya Pandey লাক্সাৰ এখন সিনেমা একদম ৰোমান্টিক ড্ৰামা একদম লাভ ষ্টৰী মুভি এটা আহি গল যি নেকি চাই মই হসা কথা কবলৈ গলে মই ভাল পালো এটা ডিফাৰেন্ট কাইন্ড অফ লাভ ষ্টৰী পালো আমি চাপৰি টাইপ লাভ ষ্টৰীত পোৱা নাই বহুত মেচিউৰ এটা লাভ ষ্টৰী দেখুৱাইছে যি নেকি নিজৰ লাভ এংগলটো সেটআপ কৰা পাছত নিজৰ কেৰিয়াৰ কথা ভাবি প্লাই বহুত কিবা কিবি সিনেমাখন দেখুৱা গৈছে যি নেকি ফাৰ্স্ট হাফটো কমপ্লিটলি একদম যেনেকে এজনী ছোৱালীক মানে ইমপ্ৰেছ কৰাৰ পাছৰ পৰা কলেজ লাইফত ডেটিং কৰাৰ পৰা সিনেমা হলত সিনেমা চোৱাৰ পৰা বাকি বহুতখিনি বস্তু যি নেকি এটা লাভ ৰিলেশনশিপত হয় আৰু সেই বস্তুখিনি দেখুৱা গৈছে আৰু সিনেমাখন চাই থাকোতে আপোনালোকে নিজকে হয়তো কোনোবা নাই কোনোবা এটা জায়গাত আপোনালোকে এক্সিষ্ট কৰিব লাক্সাৰ আনন্দে বহুত বেছি ধুনীয়া ইয়াতে কৰিছে ঠিক আছে আপোনালোকে আনন্যা পাণ্ডেকে আগৰ নিচিনাকে মানে ওভাৰ এক্টিং কৰা আপনি দেখাব কিছুমান বস্তুত মই অকনমান ডাউট থাকিলে যে আনন্যা পাণ্ডেক আমি আগতকে বহুত বেটাৰ এক্টিং ইয়াত কৰিছে ঠিক আছে কিন্তু আনন্যা পাণ্ডেক এই সিনেমাখনত বহুত বেছি মেচিউৰ দেখুৱা গৈছে মানে ওভাৰ মেচিউৰ দেখুৱা গৈছে মেচিউৰ দেখুৱাৰ প্ৰবলেম নহয় প্ৰবলেমটো এইটো মানে সেই মেচিউৰিটিত মানে তাৰ যেটো এক্টিং বা তাৰ যেটো বডি ল্যাঙ্গুৱেজ বা মুখৰ যেটো এক্সপ্ৰেছন ডায়লগ ডেলিভাৰী এই বস্তু লগত কোৱাত মেচ কৰা নাই আৰু লাক্সাক মানে তাৰ পিছে পিছে ইমান দৰা দেখাইছে মানে কমপ্লিটলি সিনেমাখনত কিছুমান ক্ষেত্ৰত ওৱান সাইডেড হৈ যায় যে ছোৱালীজনী যেটো কব হেতুৱে ছোৱালীজনী হিয়ান্ত মতে লৰাতে কৰিব তেনেকুৱাটো প্ৰেক্টিক্যাল ৰিয়েল লাইফত ইমান নহয় ন আৰু কোনটো মানে প্ৰেক্টিক্যাল ৰিয়েল লাইফত হেই লাভ ষ্টৰীটো হৈ থাকে যে ছোৱালীজনী মতেই কমপ্লিটলি চলিব তেনেকুৱা লাভ ৰিলেশনশিপবোৰ বেছি দিন নাথাকে ঠিক আছে তো মানে এনেকুৱা হৈ যায় যে বস্তুটো এইখন সিনেমা চোৱাৰ পাছত আপোনালোকৰ মাইন্ডটো কমপ্লিটলি এটা ডিভাইড হৈ যাব ঠিক আছে আপোনালোকে এইখন সিনেমাৰ ডাইৰেক্টৰ বিবেক সোনি যদি আপ জেসা কোই মুভিখন চাইছে আপোনালোকে সেই মুভিৰ হোৱাটো আপোনালোকে ইয়াতে পাই যাব লাভ ষ্টৰী সিনেমা চাবলৈ আমি কিছুমান বস্তু আমি বহুত বেছিকে মন কৰো যে সিনেমাখনৰ কাস্টিং সিনেমাখনৰ আপোনাৰ প্ৰেজেন্টেশন তাৰ পিছত ষ্টৰী এন্ডিংটো আৰু লাভ ষ্টৰী যি মানে ব্ৰেকআপ পেচাপৰ হয় তাৰ মাজত যিখিনি এটা ৰোমান্টিক সিন হয় এইখিনি বস্তু আমি চাওঁ আৰু সবতছে তাতকৈ ইম্পৰ্টেন্ট কথা ইয়াতে মিউজিক ঠিক আছে সংগস তো ইয়াৰ সংগসখিনি আপোনালোকক ইমান ধুনীয়াকৈ ফ্ৰেমত মিলি যাব যে সিঙ্গল ৰিলিজ হৈছিল তেতিয়া মই ইমানটা কানেক্ট হ'ব পৰা নাছিলো কিন্তু সিনেমাখন চোৱাৰ পাছত যেতিয়া মাজে মাজে সংবোৰ বাজি উঠে বহুত বেছি গান আছে ইয়াতে তো তেতিয়া মানে আপোনালোকে ভালকৈ ৰিলেট হ'ব আৰু কিছুমান গানৰ মানে 2-3 বাৰ কিন্তু ৰিপিট ভ্যালু আছে মানে আপোনালোকে শুনি আমনি নালাগিব তেনেকুৱা টাইপৰ এই বস্তুটো আছে আৰু সিনেমাখনৰ ফ্ৰেমবোৰ ইমান ধুনীয়া কালাৰ গ্ৰেডিয়েন্ট ইমান ধুনীয়া লাগিছিলে মানে এনেকুৱা লাগিছে যেন মানে কেমেৰা এংগলটো বহুত ধুনীয়া জেগাৰ পৰা সেটআপ কৰিছে ধৰ্মা প্ৰডাকশনৰ যেহেতু হয় এই বস্তুটো থাকিবই সেইকাৰণে সেই বস্তুখিনি বহুত বেছি ধুনীয়া কৰবাত নাই কৰবাত মই টু ষ্টেটৰ গোন্ধ অলপো পাইছিলো সিনেমাখনত তাৰ পাছত চাবলৈ গলে কিছুমান ক্ষেত্ৰত মই ইয়ে জাবানি হে দিবানিৰো কিছুমান বস্তু মোৰ নিজেলে অটোমেটিকলি আহি গৈছে তো সেইখিনি বস্তু আছে আৰু সিনেমাখনৰ এনেকুৱা ডাঙৰ এটা কাণ্ড কৰি দিয়ে লাক্সাই ট্ৰেইলাৰটো দেখাইছে সৰি ইমানবোৰ কয় কিন্তু সেই বস্তুটো আপোনালোকে চাব ইয়াতে তাৰ পাছতে গম পাব যে ইমান ডাঙৰ কাণ্ড কি কৰিলে সেইটো বস্তু মই কৈ দিলে মানে স্পইলাৰ হৈ যাব তো হেতু নকওঁ হেতু আপোনালোকে থিয়েটাৰত চাই ল'ব আৰু যদি আপোনালোকে সিনেমাখন চাইছে কমেন্ট কৰিবলৈ একদম নাপাহৰিব যে এইখন সিনেমা আপোনালোকে কেনেকুৱা পালে আৰু যদি মোৰ ভিডিওটো ভাল পাইছে তেনে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুকৰ পৰা চাই আছে তেনে ফলো কৰি দিব কাৰণ বহুত বেছি ষ্টাডি কৰি বনাব লগা হয় এখন সিনেমা চাবলৈ বহুত সময় লাগে তাৰ পাছত আকৌ ৰিভিউটো মানে টাইম অলপ লাগি যায় অকমান কষ্ট যদি আপোনালোকে এবাৰ ফলো বা সাবস্ক্ৰাইব বা শেয়াৰ এটা কৰি দিয়ে তেনেহলে মোৰ সেই কষ্ট সাৰ্থক হ'ব তো লগ পাইছো নেক্সট ভিডিওত আজিলে বাই বাই